তুলসীৰ তলে তলে মৃগপহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে। আজি হ'ল আমাৰ বাপতি সাহোন কাতি বিহু। কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। আৰু এই কাতি বিহুত সকলোৱে তুলসীৰ তলত চাকি বন্তি জ্বলাব আৰু খেতি পথাৰতো ধুনীয়াকৈ চাকি বন্তিৰে পোহৰাই তুলিব। আৰু সকলোৰে মন প্ৰাণ যাতে আজি চাকি বন্তিৰ দৰে পোহৰ হৈ উজ্জ্বলি উঠে, তাকেই কামনা কৰিছোঁ। আজিনো খেতি পথাৰত কিয় চাকি বন্তি জ্বলায়? ধাননি পথাৰত ধুনীয়াকৈ ধানৰ কলিবিলাক ধুনীয়াকৈ গুটিবিলাক ওলাব ধৰিছে। আৰু সেই গুটিবিলাক যাতে পোক পৰুৱাই খাব নোৱাৰে, সেইকাৰণে ওলাইছেহে মাত্ৰ ধাননি পথাৰত গুটিবিলাক। খাব নোৱাৰাৰ কাৰণে পথাৰত চাকি বন্তি জ্বলোৱা হয় আৰু বহুত সংখ্যক পোক পৰুৱাই সেই চাকি বন্তিত পৰি মৃত্যু হয়। আৰু তেনেদৰে আমাৰ ধান গুটিখিনি অলপ হ'লেও সকাহ পায়। সেইকাৰণে আজি পথাৰত চাকি বন্তি জ্বলোৱা হয়, যাতে খেতিয়কসকলৰ কষ্টৰ সফলতা অৰ্জন কৰিব পাৰে। খেতিয়কসকলে যাতে ধুনীয়াকৈ সেই কষ্ট কৰা ধান খেতিৰ পৰা যাতে ধুনীয়াকৈ এটা ধান গুটি চপাই আনিব পাৰে ঘৰলৈ, মা লক্ষ্মীক লৈ আহিব পাৰে। আজি মই খেতিয়কসকলক তাৰ বাবে খেতিয়কসকলক মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যাতে ধান গুটিখিনি ধুনীয়াকৈ আনিব পাৰে, কষ্টৰ সফলতা অৰ্জন কৰিব পাৰে। সেইকাৰণে আজি এই কাতি বিহুৰ দিনাখন পথাৰত চাকি বন্তি জ্বলাই সেৱা কৰে, যাতে আমি ধুনীয়াকৈ মা লক্ষ্মীক ঘৰত চপাই আনিব পাৰোঁ। ঠিক তেনেদৰে আজি ময়ো আপোনালোকৰ কাৰণে আপোনালোকৰ কষ্টৰ সাফল্য যাতে পৰিপূৰ্ণ হয়, সেই বুলি ময়ো কাতি বিহুৰ আপোনালোকলৈ ওলগ জনালোঁ। বহুত বেছি মোৰ আন্তৰিকতাৰে ওলগ জনালোঁ। থেংক ইউ।